পৰহি আমি ছ'চিয়েল মিডিয়া বা আপোনালোকৰ চেনেলৰ মাধ্যমত আমি পাইছোঁ যে বিক্টৰ দাস বুলি এজন ল'ৰা যে আজি বিগত 4-6 মাহ 7 মাহৰ পৰা অসমত একদম উৎপাত লগাই থাকে। যি টি মন্তব্য ছ'চিয়েল মিডিয়া বা মাধ্যমত দি থাকে। তাতে মই দেখা পালোঁ যে আহোম জনগোষ্ঠী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু মেইটেই মণিপুৰী এনেকুৱা বহুত জনগোষ্ঠীৰ ওপৰত যে গৰু মাংস খোৱা বুলি এটা এলিগেশ্যন লগাইছে। মই আপোনালোকৰ জৰিয়তে মই ধিক্কাৰ জনাইছোঁ। আৰু এইটো অকল 4-5টা জনগোষ্ঠীৰ কথা নহয়, সকলো অসমৰ হিন্দু জনগোষ্ঠীৰ কাৰণে এটা অসন্মানৰ এটা কথা আছে। মই সেইকাৰণে আজি FIR দিছোঁ। আমাৰ চেলুট্ৰং অসম পৰছৰ সভাপতি হিচাপে মই পাথাৰকান্দি শ্ৰীভূমি জিলা আৰু অলপ পিছত গোটেই অসমত মই সকলো ডিষ্ট্ৰিক্ট পেছৰ মই ইনষ্ট্ৰাকশ্যন দিয়া আছে যে সকলো জিলাৰ পৰা অলৰেডি 13 আগষ্টত অফাৰ হ'ব। আৰু তেওঁ যে এইবিলাক ইনজাষ্টিবল যিবিলাক কথাবোৰ পাতি যে অসমত এটা অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ যোনটো উদ্দেশ্য মনোভাৱ লৈ কাম কৰি আছে এই বিক্টৰ দাস বুলি যোন পাগলজনে, মই ধিক্কাৰ জনাইছোঁ। আৰু এইবিলাকৰ ওপৰত প্ৰপাৰ একশ্যন লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ DGP ছাৰকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ছ'চিয়েল মিডিয়া যদি কোনোবা জনগোষ্ঠীৰ সংস্কৃতি খাদ্যৰ ওপৰত যদি মিছলিডিং যিবিলাক নিউজ যদি ওলাই যায় তো আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এইটো এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব। সেইকাৰণে বিক্টৰ দাসক মই সকিয়নি দিছোঁ যে কোনোবা অসমৰ সনাতনী জনগোষ্ঠীৰ ওপৰত যাতে এনেকুৱা মন্তব্য নকৰাৰ জন্য আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমত তেখেতে ক্ষমা খুজিব লাগিব। আৰু আমি গৰুৰ মাংস অসমত নিষিদ্ধ, অলৰেডি অসম চৰকাৰে নিষিদ্ধ কৰা আছে। আমি পূজা কৰোঁ, আমি সনাতনী হয়। আৰু ইয়াতে অকল বিষ্ণুপ্ৰিয়া আহোম জনগোষ্ঠীৰ কথা নহয়, ইয়াতে সকলো সনাতনীৰ এটা অসন্মানৰ কথা আছে। আমি সকলো জাগ্ৰত হ'ব লাগিব আৰু সকলো হিন্দু আমি একত্ৰিত হৈ বিক্টৰ দাসৰ বিৰুদ্ধে গৰিহণা দিব লাগিব, থিয় হ'ব লাগিব। ধন্যবাদ। পৰহি আমি ছ'চিয়েল মিডিয়া বা আপোনালোকৰ চেনেলৰ মাধ্যমত আমি পাইছোঁ যে বিক্টৰ দাস বুলি এজন ল'ৰা যে আজি বিগত 4-6 মাহ 7 মাহৰ পৰা অসমত একদম উৎপাত লগাই থাকে। যি টি মন্তব্য ছ'চিয়েল মিডিয়া বা মাধ্যমত দি থাকে। তাতে মই দেখা পালোঁ যে আহোম জনগোষ্ঠী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু মেইটেই মণিপুৰী এনেকুৱা বহুত জনগোষ্ঠীৰ ওপৰত যে গৰু মাংস খোৱা বুলি এটা এলিগেশ্যন লগাইছে। মই আপোনালোকৰ জৰিয়তে মই ধিক্কাৰ জনাইছোঁ। আৰু এইটো অকল 4-5টা জনগোষ্ঠীৰ কথা নহয়, সকলো অসমৰ হিন্দু জনগোষ্ঠীৰ কাৰণে এটা অসন্মানৰ এটা কথা আছে। মই সেইকাৰণে আজি FIR দিছোঁ। আমাৰ চেলুট্ৰং অসম পৰছৰ সভাপতি হিচাপে মই পাথাৰকান্দি শ্ৰীভূমি জিলা আৰু অলপ পিছত গোটেই অসমত মই সকলো ডিষ্ট্ৰিক্ট পেছৰ মই ইনষ্ট্ৰাকশ্যন দিয়া আছে যে সকলো জিলাৰ পৰা অলৰেডি 13 আগষ্টত অফাৰ হ'ব। আৰু তেওঁ যে এইবিলাক ইনজাষ্টিবল যিবিলাক কথাবোৰ পাতি যে অসমত এটা অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ যোনটো উদ্দেশ্য মনোভাৱ লৈ কাম কৰি আছে এই বিক্টৰ দাস বুলি যোন পাগলজনে, মই ধিক্কাৰ জনাইছোঁ। আৰু এইবিলাকৰ ওপৰত প্ৰপাৰ একশ্যন লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ DGP ছাৰকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ছ'চিয়েল মিডিয়া যদি কোনোবা জনগোষ্ঠীৰ সংস্কৃতি খাদ্যৰ ওপৰত যদি মিছলিডিং যিবিলাক নিউজ যদি ওলাই যায় তো আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এইটো এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব। সেইকাৰণে বিক্টৰ দাসক মই সকিয়নি দিছোঁ যে কোনোবা অসমৰ সনাতনী জনগোষ্ঠীৰ ওপৰত যাতে এনেকুৱা মন্তব্য নকৰাৰ জন্য আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমত তেখেতে ক্ষমা খুজিব লাগিব। আৰু আমি গৰুৰ মাংস অসমত নিষিদ্ধ, অলৰেডি অসম চৰকাৰে নিষিদ্ধ কৰা আছে। আমি পূজা কৰোঁ, আমি সনাতনী হয়। আৰু ইয়াতে অকল বিষ্ণুপ্ৰিয়া আহোম জনগোষ্ঠীৰ কথা নহয়, ইয়াতে সকলো সনাতনীৰ এটা অসন্মানৰ কথা আছে। আমি সকলো জাগ্ৰত হ'ব লাগিব আৰু সকলো হিন্দু আমি একত্ৰিত হৈ বিক্টৰ দাসৰ বিৰুদ্ধে গৰিহণা দিব লাগিব, থিয় হ'ব লাগিব। ধন্যবাদ।